হয়, আমি দেখি আছোঁ, আমাৰ ৰাইজেও দেখি আছে যে সমগ্ৰ অসমত সাংবাদিকৰ ওপৰত উপৰ্যুপৰি বিভিন্ন ধৰণৰ নিৰ্যাতন, তাৰপিছত যি তেওঁলোকৰ ওপৰত ভাবুকি, এনেকুৱা ধৰণৰ ঘটনা চলি আছে। আৰু শেহতীয়াকৈ বাক্সাৰ নিকাচিত যি ঘটনা সংঘটিত হৈছিলে, জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত ব্যক্তিসকলক নিকাচি জেললৈ লৈ যোৱাৰ পথত জেলৰ সন্মুখত এগৰাকী আৰক্ষী বিষয়াই যি ৰাইজৰ ওপৰত নিৰ্বিচাৰে নিৰ্যাতন চলাইছিলে, আৰু সেই বাতৰি পৰিৱেশন কৰিব গৈ NKTVৰ সাংবাদিক পাঠশালাৰ তেখেত NKTVৰ নামনি অসমৰ ব্যুৰো চিফ অফ দ্য ব্যুৰো ৰাণা ডেকা আৰু তেওঁৰ পৰিয়াল এগৰাকী প্ৰাক্তন অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া হিতেশ দেৱশৰ্মাৰ ফোনযোগে ভাবুকি প্ৰদানৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে, লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰক ভাবুকি প্ৰদান কৰা হৈছে। কিন্তু এনেকুৱা ঘটনা কিয় সংঘটিত তেখেতে কৰিলে? এগৰাকী জ্যেষ্ঠ বিষয়া, তেওঁ সমগ্ৰ বিষয়াসকলৰ এটা মানে কালিমা হোৱাৰ দৰে তেওঁ বদনামী এটা চৰিত্ৰ তেওঁ ল'লে। দিন দুপৰতে ফোনযোগে সংঘটিত এই ঘটনাত আমি আজি গোসাইগাঁও প্ৰেছ ক্লাবত এক প্ৰতিবাদী কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ ইয়াত বিভিন্ন দল সংগঠন, আমছু, আক্ৰাছু, লগতে আমাৰ বিভিন্ন প্ৰেছ ক্লাব, শ্ৰীৰামপুৰ প্ৰেছ ক্লাব, আমাৰহাট প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল থাকি ইয়াত এক প্ৰতিবাদী সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ তথা গৃহ বিভাগ, লগতে এই সমস্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোক আমি জনাই দিব বিচাৰিছোঁ যেন কোনো কাৰণতে দোষীক যাতে সাৰি নাযায় দোষী, আৰু তেখেতক আইনৰ আওতালৈ আনি আইনে যি ধৰণে বিচাৰে ঠিক তেনেকৈ তেওঁক শাস্তি প্ৰদানৰ বাবে আমি আহ্বান জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ যোগেদি। আৰু লগতে এটা সঠিক আৰু নিৰপেক্ষ তদন্ত, মই পুনৰ কৈছোঁ, এক সঠিক আৰু নিৰপেক্ষ তদন্ত আমি বিচাৰিছোঁ। ৰাণা ডেকাই ন্যায় পাব লাগে, এইটো আমাৰ অন্তিম আৰু যি ফাইনেল আমাৰ দাবী। গতিকে আমি লগতে আৰু এখন আমি মেমৰেণ্ডামো প্ৰস্তুত কৰিছোঁ, স্মাৰকপত্ৰ। আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁৰ প্ৰতি আস্থা আছে, গতিকে আমি তেখেতক আজি এই অনুষ্ঠানৰ যোগেদি, প্ৰতিবাদী সভাৰ যোগেদি আমি এই স্মাৰকপত্ৰখন তেখেতক প্ৰদান কৰিম। আৰু আমি আশাবাদী, আমি ৰাণা ডেকাক আপোনালোকে ন্যায় দিব, আমি ন্যায় পাম। গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি দিছে, সেই ঘটনাত আমি গোসাইগাঁও প্ৰেছ ক্লাব তথা গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোৱা কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কিছুমান নাম সাঙুৰ খাই পৰিছিল, আৰু সেই অপৰাধীসকলক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যেতিয়া বাক্সাৰ নিকাচি জিলালৈ লৈছিল, তেতিয়া ৰাইজৰ এটা গোট হৈছিল, আৰু ৰাইজ তাতে গোট খাই এক প্ৰতিবাদ কাৰ্যসূচী কৰিছিল, আৰু তাতে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। সেই সময়ত হিতেশ দেৱ শৰ্মাৰ পুত্ৰ তথা বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই সাধাৰণ জনতাৰ ওপৰত লাঠিচাৰ্জ কৰিছিল, আৰু সেই লাঠিচাৰ্জৰ বাতৰি আমাৰ বজালীৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাই তাতে ভিডিঅ' লৈছিল, সেই বাতৰি পৰিৱেশন কৰিছিল। তাৰ কাৰণে তেওঁ গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হিতেশ দেৱ শৰ্মাৰ ওপৰত ৰোষত বলি হৈ পৰিছিল, আৰু হিতেশ দেৱ শৰ্মাই সেইকাৰণে তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰিব, আৰু ৰাণা ডেকাৰ লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰকো হত্যা কৰিব বুলি এনেকৈ ভাবুকি দিছে। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৈছে, সেই ঘটনাক সাংবাদিকসকলৰ যাতে পুনৰ আক্ৰমণ নহয়, কোনো যাতে তেনেকুৱা বেবিচাৰ নহয়, তাৰ কাৰণে আমি সমূহ গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে দাবী জনাইছোঁ। ক্ষেত্ৰত আমি কৰিছে, গতিকে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোৰ সামুখীয়া তীব্ৰ দৰে যাতে তেওঁৰ সেই তদন্ত নহয়, খৰতকীয়াকৈ তদন্ত কৰি এই হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে,
তাৰ বাবে আমি সাংবাদিকসকলে দাবী জনাইছোঁ।